আগষ্টৰ 17 তাৰিখৰ পৰা ছেপ্টেম্বৰ 17 তাৰিখলৈকে প্ৰত্যেক ঘৰত এই সেন্সাছৰ অফিচাৰ আহিব যিকোনো সময়ত যিকোনো এদিন আপোনাৰ ঘৰত আহি উপস্থিত হ'ব পাৰে সেন্সাছৰ অফিচাৰ অৰ্থাৎ গণনাকাৰী সেই গণনাকাৰীয়ে কি বিষয়ত তথ্য বিচাৰিব কি প্ৰশ্ন সুধিব সেই সম্পৰ্কে আপুনি মই নিশ্চয় জানিব লাগিব তো আহক আমি এই ভিডিঅ'ত সেই সম্পৰ্কে আলোচনা কৰোঁ কি প্ৰশ্ন সুধিব কি তথ্য বিচাৰিব সেন্সাছৰ অফিচাৰে আৰু তাৰ উত্তৰ আমি কি দিম ঠিক আছে তো সেন্সাছৰ যি অফিচাৰ আহিব গণনাকাৰী বিষয়ে তেওঁ মূলত তেওঁৰ দায়িত্ব হ'ব অনলাইনত তেওঁ 34টা পইণ্টত তেওঁ তথ্য আহৰণ কৰিব লাগিব কিন্তু আমি পৰিয়ালৰ তৰফৰ পৰা 34টা বিষয়ত তথ্য দিব নালাগে আমি কিছুমান নিৰ্দিষ্ট বিষয়তহে তথ্য দিব লাগিব তো আহক আমি আগবাঢ়ি যাওঁ আমি কি বিষয়ত তথ্য সাজু ৰাখিব লাগিব আৰু গণনাকাৰীক সেই যথা সময়ত আমি যাতে দিব পাৰোঁ ঠিক আছে তো দৰ্শক মণ্ডলী যেতিয়া গণনাকাৰী বিষয় আহিব গণনাকাৰী বিষয়ে নিশ্চয় আপোনাৰ পৰা পৰিয়ালৰ মুৰব্বীৰ নাম মোবাইল নম্বৰ এটো বিচাৰিব এটো স্বাভাৱিক কথা তাৰ পিছতে প্ৰথম কথাটো আহিব আপোনাৰ ঘৰৰ যি আপোনাৰ মূল ঘৰ সেই ঘৰৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী অৰ্থাৎ আপোনাৰ ঘৰৰ ফ্লোৰ কিহেৰে বনাইছে কেঁচা ফ্লোৰ নে কংক্ৰিটৰ অৰ্থাৎ ঢালাই কৰা নে কেনেকুৱা ধৰণৰ হেতু ফ্লোৰ আপোনাক সুধিব বা চাই ল'ব সেইমতে লিখিব ঠিক আছে আহক আমি দ্বিতীয় প্ৰশ্নলৈ যাওঁ দ্বিতীয়তে প্ৰশ্ন আহিব বেৰৰ অৰ্থাৎ আপোনাৰ যি মূল ঘৰ সেই ঘৰৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী বেৰ আপুনি ইটাৰে বনাইছে নে ঢালাইৰে বনাইছে নে টিংপাতৰ নে বাঁহৰ ইত্যাদি ঠিক আছে আহক আমি তৃতীয় প্ৰশ্নলৈ যাওঁ তৃতীয়তে থাকিব যে আপোনাৰ ঘৰৰ ছালৰ নিৰ্মাণ সামগ্ৰী প্ৰধান নিৰ্মাণ সামগ্ৰী অৰ্থাৎ যদি ছাল আপোনাৰ টিংপাতৰ হয় তেন্তে টিংপাত লিখিব আৰু যদি আপোনাৰ আৰচিচি বিল্ডিং হয় সেইমতে লিখি ল'ব নোট ডাউন কৰি ল'ব গণনাকাৰীয়ে তো আহক আমি আগবাঢ়ি যাওঁ ব্যৱহাৰ অৰ্থাৎ 4 নম্বৰতে আহিব আপোনাৰ যি ঘৰ লোকপিয়ল গৃহ সেই ঘৰৰ প্ৰকৃত ব্যৱহাৰ কি অৰ্থাৎ আপুনি তাতে কেৱল থাকে নে থাকা আৰু দোকান কৰা একেলগে হয় নে কেৱল দোকান কৰে ইত্যাদি এই প্ৰশ্নটো আহিব ঠিক আছে নেক্সট আহিব আপোনাৰ সেই ঘৰৰ অৱস্থা ঘৰটো ভাল অৱস্থাত আছে নে কিবাকে থাকিব পৰা যায় নে জৰাজীৰ্ণ অৱস্থাত আছে হেতু লিখি লৈ যাব আপোনাৰ গণনাকাৰীয়ে ঠিক আছে অর্থাৎ 6 নম্বৰত আপোনাক ইয়াৰ পিছতে প্ৰশ্ন আহিব নিয়মিতভাৱে বসবাস কৰা লোকৰ সংখ্যা অৰ্থাৎ এই লোকপিয়ল গৃহটোত নিয়মিতভাৱে কিমানজন লোক বসবাস কৰে অৰ্থাৎ আপোনাৰ সেইটো পৰিয়াল যেটো সেন্সাছ হৈ আছে সেই পৰিয়ালত বসবাস কৰা লোকৰ সংখ্যা ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছতে আহিব পৰিয়ালৰ মুৰব্বীৰ নাম আচ্ছা পৰিয়ালৰ মুৰব্বীৰ নাম এইটো ক্ষেত্ৰত এটা মন কৰিব পৰিয়ালৰ মুৰব্বী যিকোনো এজন হ'ব পাৰে পৰিয়ালৰ কেৱল যে পুৰুষ মানে হ'ব পাৰিব তেনেকুৱা কোনো কথা নাই বা কেৱল যে বয়োজ্যেষ্ঠ অৰ্থাৎ একদম বয়সীয়াল মানুহজনেই হ'ব লাগিব তেনেকুৱা কোনো কথা নাই পৰিয়ালৰ মুৰব্বী যদি বয়স কমো থাকে মেচিউৰ্ড হ'ব লাগিব বয়স কম থাকিলেও তেওঁ পৰিয়ালৰ মুৰব্বী হ'ব পাৰিব বা মহিলা মানুহেও পৰিয়ালৰ মুৰব্বী হ'ব পাৰিব পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব নোট ডাউন কৰি লৈ যাব আৰু পৰিয়ালৰ মুৰব্বীৰ লিংগ মেল ফিমেল পুৰুষ নে মহিলা নে তৃতীয় লিংগ হেতু আৰু জাতি ইয়াত অনুসূচিত জাতি নে অনুসূচিত জনজাতি নে সাধাৰণ শ্ৰেণীৰ এইটো আপোনাক সুধিব আপুনি যথাযথ উত্তৰ দি দিব ঠিক আছে ইয়াৰ পিছতে আহিব ঘৰটোৰ মালিকানা স্থিতি অৰ্থাৎ ঘৰটো আপোনাৰ নিজা ঘৰ নে ভাড়াত থাকে তেনেকুৱা প্ৰশ্ন আহিব যদি নিজা হয় নিজা লিখি কৈ দিব সেইমতে নোট ডাউন কৰিব আমাৰ গণনাকাৰীয়ে হয় ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছতে আহিব কোঠাৰ সংখ্যা অৰ্থাৎ আপোনালোকৰ ঘৰত কিমানটা কোঠা আছে অৱশ্যে এই কোঠাৰ ক্ষেত্ৰত আপোনাৰ যি পাকঘৰ ৰান্ধনী ঘৰ সেই পাকঘৰৰ ৰুমটো বাদ দিব ভঁৰাল ঘৰটো বাদ দিব অৰ্থাৎ থকাৰ কাৰণে যিকেইটা কোঠা ব্যৱহাৰ হয় যিকেইটা ৰুম আছে থকা ৰুম সেইকেইটাৰ সংখ্যাটো উল্লেখ কৰি দিব নেক্সট প্ৰশ্ন আহিব দম্পতীৰ সংখ্যা অৰ্থাৎ দম্পতি মানে হলে কাপল অৰ্থাৎ স্বামী স্ত্ৰী একেলগে হেতু হৈছে দম্পতি দুজনে মিলি দম্পতি স্বামী স্ত্ৰী কিন্তু কেতিয়াবা এনেকুৱা হয় এজন পুৰুষে দুজন বিয়া পাতিছে দুজনে বিয়া পাতিছে কি হ'ব তেতিয়া এইটো ক্ষেত্ৰত কোৱা হৈছে যে দুটা দম্পতি হ'ব একে ঘৰতে থাকিলেও দুটা দম্পতি হ'ব যদিও তিনিজন মানুহে দুটা দম্পতি হৈ যাব ঠিক আছে দৰ্শক মণ্ডলী এবাৰ কেইবাটাও লিখি লৈছো শৰ্টকাট কৰিছো 11 নম্বৰত খোৱা পানীৰ প্ৰধান উৎস হয় খোৱা পানী আপুনি ক'ৰ পৰা খাইছে দমকলৰ পৰা খাইছে নে টেপৰ পানী খাইছে নে ক'ৰ পৰা নদীৰ পানী খাইছে নে কুৱাৰ পানী খাইছে এইবিলাক আহিব প্ৰশ্ন সুধিব তো তাৰ লগে লগে আহিব প্ৰাপ্ত খোৱা পানীৰ উৎস অৰ্থাৎ আপোনাৰ চৌহদৰ ভিতৰতে আপোনাৰ কেম্পাছৰ ভিতৰতে আপুনি পানী পাইছে নে বাহিৰৰ পৰা পানী আনিব লগা হৈছে এই প্ৰশ্নটো আহিব নেক্সট
নেক্সট প্ৰশ্ন আহিব পোহৰৰ উৎস অৰ্থাৎ আপুনি পোহৰ কেৰাচিনেৰে পোহৰ পায় নে সোলাৰ লাইট আছে নে কাৰেণ্ট আছে এই সম্পৰ্কীয় প্ৰশ্ন আহিব নেক্সট আহিব শৌচালয় অৰ্থাৎ আপোনাৰ ঘৰৰ পায়খানা লেট্ৰিন কেনেকুৱা আপোনাৰ যদি টেংকি আছে একদম যদি ভাল একদম পকি পায়খানা টেংকি আছে সেফটি ওপৰত স্লেব আছে সেই সম্পৰ্কে উল্লেখ কৰিব আৰু যদি এনেকুৱা আছে নহয় আপোনাৰ এনেই গাঁত খান্দি পায়খানা কৰিছে হেতু উল্লেখ কৰিব যদি ডাবল টেংকি আছে ডাবল টেংকি উল্লেখ কৰিব সেই সম্পৰ্কে যদি ৰানিং ওয়াটাৰ আছে সেই সম্পৰ্কে আপোনাৰ তথ্য যি সুধিব সেই সম্পৰ্কে উত্তৰ দি দিব ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছতে আহিব পেলনীয়া পানী আপোনাৰ ঘৰৰ পেলনীয়া পানী বাহিৰলৈ ওলাই যাব পৰাকে নলাৰ ব্যৱস্থা আছে নেকি নে নলা আছে নে নাই এই সম্পৰ্কীয় প্ৰশ্ন আহিব তাৰ পিছত আহিব বাথৰুম অৰ্থাৎ আপোনাৰ ঘৰত গা ধোৱাৰ ব্যৱস্থা কেনেকুৱা যদি চাল থকা বাথৰুম আছে ঠিকে আছে আৰু যদি চাল নথকা বাথৰুম আছে বা বাথৰুমৰ ব্যৱস্থা নাই অৰ্থাৎ গা ধোৱাৰ কোনো ব্যৱস্থা নাই তেনেকুৱা যি যথাযথ উত্তৰ দি দিব 17 নম্বৰ নেক্সট 17 নম্বৰত নহয় মই এটো সিৰিয়াল নম্বৰটো নিজৰ সুবিধা মতে দিছো এলপিজি অৰ্থাৎ আপোনাৰ ঘৰত এলপিজি কানেকশন আছে নেকি কানেকশন যদি আছে কেনেকৈ ৰন্ধা বঢ়া কৰে আপুনি বাহিৰত ৰান্ধে কিচেনৰ বাহিৰত নে ভিতৰত আপোনাৰ এলপিজি আছে নাই এই সম্পৰ্কীয় যি প্ৰশ্ন আহিব উত্তৰ দি দিব 18 নম্বৰ ৰন্ধনৰ প্ৰধান ইন্ধন অৰ্থাৎ আপুনি যে ৰন্ধা বঢ়া কৰে আপোনাৰ ঘৰত তাত আপুনি বিশেষকৈ এলপিজি ব্যৱহাৰ কৰে নে খৰি ব্যৱহাৰ কৰে নে অন্য কিবাৰে আপুনি ৰন্ধা বঢ়া কৰে ঠিক আছে আমি নেক্সটলৈ আহিছো ইয়াৰ পিছতে আছে আপোনাৰ ঘৰত ৰেডিঅ ট্ৰানজিস্টৰ আছে নেকি অৰ্থাৎ পুৰণা যি ৰেডিঅ সেই ৰেডিঅ আছে নেকি তেনেকুৱা ধৰণৰ ৰেডিঅ আগত যে আমি যেনেকৈ পাইছিলো ৰেডিঅ তাৰ পিছতে আহিব টিভি আপোনাৰ ঘৰত টিভি আছে নেকি টিভি চোৱাৰ ব্যৱস্থা আছে নেকি যদি পুৰণা এই আগৰ যেটো মানে এন্টেনা লগোৱা টিভি আছে নে ডিশ টিভি আছে নে কেনেকৈ চাই সেই সম্পৰ্কে আপুনি কৈ দিব আপোনাৰ গণনাকাৰী যেনেকৈ নোট ডাউন কৰিব লাগে কৰি লৈ যাব ঠিক আছে নেক্সট ইন্টাৰনেট ফেসিলিটি আপোনাৰ ঘৰত আছে নেকি যদি আপোনাৰ মোবাইল ফোনত ইন্টাৰনেট ফেসিলিটি আছে হেতু ক'ব আপোনাৰ যদি ডেস্কটপ আছে কম্পিউটাৰ ল্যাপটপ আছে যি আছে সেই ধৰণে ক'ব নোট ডাউন কৰি লৈ যাব ইয়াৰ পিছতে সুধিব আপোনাক ল্যাপটপ বা কম্পিউটাৰ আছে নেকি ঘৰত হয় ল্যাপটপ বা কম্পিউটাৰ যদি আছে তেতিয়াহলে আছে বুলি দিব নহলে নাই নেক্সট সুধিব টেলিফোন স্মাৰ্টফোন আছে নেকি টেলিফোন আগৰ যেটো মানে আমি ডায়াল কৰিছিলো টেলিফোন আৰু স্মাৰ্টফোন তো আপোনাৰ সকলোৰে আছে বৰ্তমানে আপুনি স্মাৰ্টফোনে ব্যৱহাৰ কৰি আছে নহয় না আছে নেক্সট আহিব সাইকেল বা মটৰসাইকেল আছে নেকি হয় সাইকেল বহুতৰে আছে আকৌ বহুতৰে নাইও মটৰসাইকেল প্ৰায় সকলোৰে বহুতৰে আছে ঠিক আছে নেক্সট ইয়াৰ পিছতে আছে আপোনাৰ ঘৰত কাৰ জিপ বা ভ্যান আছে নেকি অৰ্থাৎ ইয়াত চাৰিচকীয়াৰ কথা কৈছে দেই চাৰিচকীয়া কাৰ জিপ বা ভ্যান আছে নেকি যদি কোনোবাৰ ঘৰত অটো আছে তিনিচকীয়া পিলপিলি ই ৰিক্সা আছে হেতু এই হিচাপত নাহিব হয় যদি কাৰ থাকে জিপ থাকে ভ্যান থাকে অৰ্থাৎ চাৰিচকীয়া গাড়ী থাকে মটৰ গাড়ী তেতিয়া হলে এটো প্ৰশ্নত yes আহিব নহলে নাই বুলি আহিব নেক্সট প্ৰশ্ন আহিব প্ৰধান খাদ্যশস্য অৰ্থাৎ আপোনাৰ ঘৰত প্ৰধান খাদ্যশস্য কি খায় যদি প্ৰধানত আপোনালোকে ভাত খায় তেতিয়া হলে খাদ্যশস্য আহিব আপোনাৰ ধান হয়নে আৰু যদি আপোনাৰ যদি ৰুটি খায় প্ৰধানত যদি মূল খাদ্য তেতিয়া হলে আপোনাৰ কি আহিব গম আহিব হয়নে আপোনাৰ ঘেহু আহিব হয় ঠিক আছে এইখিনি আছিল মূল যিকেটা আপোনাৰ পৰা তথ্য বিচাৰিব পৰিয়ালত আহি গণনাকাৰীয়ে যিবিলাক তথ্য বিচাৰিব এইখিনি হয় আনুষংগিক কিছু কথা আহি যাব পাৰে হেতু বেলেগ কথা কিন্তু ইয়াতকৈ আৰু অধিক প্ৰশ্ন তেওঁৰ নাই নাথাকিব বা ইয়াতকৈ আৰু অধিক তথ্য তেওঁৰ প্ৰয়োজন নহব অৰ্থাৎ গণনাকাৰীৰ প্ৰয়োজন নহব আশা কৰিছো যে এইখিনি তথ্য আপুনি দিবলৈ নিশ্চয় সক্ষম হ'ব আপোনাৰ ঘৰৰ যিকোনো সদস্যই দিব পাৰিব ইয়াৰ কাৰণে যে সকলোৱে উপস্থিত থাকিবলৈ তেনেকুৱা কথা নাই বা ইয়াত যে কেৱল মুৰব্বী কোনোবা শিক্ষিত মানুহ উপস্থিত থাকিব লাগিব তেনেকুৱা কোনো কথা নাই পৰিয়ালৰ যিকোনো সদস্য এইখিনি তথ্য নিশ্চয় দিব পাৰিব হয়নে আশা কৰিছো যে মই কথাখিনি আপোনালোকক বুজাবলৈ সক্ষম হৈছো যদিহে আনৰ প্ৰয়োজনীয় বুলি ভাবে ভিডিওটো তেতিয়া হলে এটা শেয়াৰ কৰিব আৰু নিজৰ মন্তব্য দিবলৈ নাপাহৰিব ধন্যবাদ